কেইবাৰ ক'ব লাগিব একো হোৱা নাই মোৰ আৰু তোমাক দেখোন মই দেউতাৰ ঘৰলৈ যাবলৈ দিছিলোঁ এতিয়া যোৱা নাই যে যোৱা এতিয়া এইখন ঘৰ এৰি গুচি যোৱা আৰম্ভণিৰ পৰা নমামীৰ জীৱনৰ দুখবোৰৰ কাৰণ সেইগৰাকী আটাইতকৈ ডাঙৰ কথা মানুহগৰাকীৰ মহিমা বুজাটোৱে টান তোমাৰ নননজনী কি নাম আছিল তাইৰ কাজল কাজল তাইক মই আজি দেখিলো নহয় বিয়া পতা মানুহ এজনৰ লগত ঘূৰা ফুৰা কৰি আছে শুনা তুমি একেবাৰে ৰাতিপুৱাই আহিবা পোহৰ হোৱাৰ আগতেই আহিবা মই যাতে আকৌ ফোন কৰিবলগীয়া নহয় হেল্ল' আমি দুজন যাম কেৱল আমি ক'ত আছো কাৰ লগত আছো সেইবোৰ কথা যাতে পোহৰলৈ নাহে কৈছোৱেই দেখোন আমাক বিচৰা মানুহ বহুত ওলাব যদি যোৱাৰ পাছতে বিচাৰি উলিয়াই যোৱাৰ কি লাভ হ'ল মহাভাৰতৰ পাণ্ডৱক এবছৰ অজ্ঞাতবাস দিয়া হৈছিল আমাৰো এতিয়া অজ্ঞাতবাসেই হ'ব পাৰ্থক্য এটাই পাণ্ডৱৰ অজ্ঞাতবাস এবছৰৰ আছিল আৰু আমি জীয়াই থকা বাকী দিনকেইটা অজ্ঞাতবাসতে থাকিব লাগিব কলৈ গৈছিলে এনেকৈ সুধিলা যে পাহৰি নাযাবা মই তোমাতকৈ ডাঙৰ মোৰ প্ৰশ্নৰ উত্তৰ নিদিলে আপুনি এইজনী মুখখন বৰকৈ চলিছে যে বিয়া হৈ যামেই যিহেতু আজি দুআষাৰ শুনাইয়ে দিওঁ তোমাক কিয় লাগে মোৰ জলৈকে ইচ্ছা তলৈকে যাব পাৰো তুমি কোন মোক প্ৰশ্ন কৰিবলৈ মই জানো আপুনি কলৈ গৈছিল আৰু কাৰ লগত গৈছিল তুমি কি ক'ব বিচাৰিছা নমামি বেয়া নাপাব বাইদেউ আকৌ এটা প্ৰশ্ন কৰিব বিচাৰিছো আপুনি জানি বুজি ভুল কৰি আছে নে আপুনি একো গমেই নাপায় ভুল কি ভুল কৰিলো মই অবিনাশ আপুনি জানেনে অবিনাশ এজন যে বিবাহিত পুৰুষ আৰু তেওঁৰ পত্নী এতিয়াও জীয়াই আছে আৰু সেই মানুহজনৰ এজনী 2 বছৰীয়া ছোৱালীও আছে এয়া হ'ব নোৱাৰে মই বিশ্বাস নকৰো তুমি মিছা কথা কৈছা আৰু অবিনাশে মোক ঠকিব নোৱাৰে কিন্তু এয়াই সঁচা বাইদেউ মিনুখুৰীকটো আপুনি ভালদৰে জানে তেওঁৱে মোক ফোন কৰি কৈছিল আৰু তেওঁৰ ঘৰৰ ওচৰতে অবিনাশৰ ঘৰ সঁচা কথা কোৱা মূৰ্ছনা মোক সঁচা কথা কোৱা কি সঁচা কথা অবিনাশৰ কথা কি শুনিছো মই এইবোৰ অবিনাশৰ ঘৈণীয়েক এতিয়াও জীয়াই আছে কোনে ক'লে তোমাক মই যি সুধিছো তাৰ উত্তৰ দিয়া তুমি কোৱা সেয়া সঁচা নে মিছা তুমি নোকোৱা কিয় কোৱা মূৰ্ছনা এয়া সঁচা নে মিছা কোৱা মূৰ্ছনা কোৱা অবিনাশৰ ঘৈণীয়েক এতিয়াও জীয়াই আছে
তুমি এইটোৱেই যোগ্য। বাইদেউৰ সুবিধা লৈছে। যদিও বাইদেউৰ মুখখন বেছিকৈ চলে, মানুহজনী কিন্তু ইমান জটিল নহয়। আৰু বাইদেৱে অবিনাশ বোলা মানুহজনক লগ কেনেকৈ পালে? নমি, আজি ৰাতিৰ সাজত কি বনাইছে? সৰু মাছৰ জোল, বেঙেনা ফ্ৰাই, মুড়ি ঘণ্টা আৰু দাইল। বা আটাইকেইবিধ দেখোন মোৰে পচন্দ। সেইবাবেই ৰান্ধিছোঁ। মোৰ ভোক লাগিছে, ব'ল আগতে খাই লওঁ। মই এতিয়া নাখাওঁ। মা দেউতাৰ লগত বহাগৈ, মই ভাত বাঢ়োঁ। নমি, কেৱল আমি দুয়ো খাম, মাহঁতক পিছত দিবা। কিন্তু কেতিয়াবা কেতিয়াবা নিয়ম ভাঙিব লাগে নমি। ব'লা নাই একেলগে খাওঁ আজি। প্ৰথমে আমি খাই লওঁ, তাৰপাছত মোৰ তোমাক কেইটামান কথা ক'বলগীয়া আছে। ব'লা। মা, তোৰ বাবে এটা ভাল খবৰ আছে কাজল। কি? খুব ভাল ঘৰ এখনৰ পৰা তোলৈ বিয়াৰ প্ৰস্তাৱ আহিছে জাননে? ফটো দেখিয়ে তোক পচন্দ কৰিছে। কি? জানকীয়ে তাৰমানে তোক এতিয়ালৈকে একো কোৱাই নাই। সকলোবোৰতো জানকীয়ে ঠিক কৰিছে। বহুত ভাল ল'ৰা দেই। ধন সম্পত্তি থকাৰ লগতে স্বভাৱ চৰিত্ৰও ভাল। মই পিছে দুই এজনক সোধ-পোছ কৰিছোঁ ল'ৰাজনৰ বিষয়ে। সকলোৱে কিন্তু ভাল বুলিয়ে কৈছে। তোৰেই সৌভাগ্য দে। মোৰ ভুল হৈ গ'ল মাহী, মোৰ ভুল হৈ গ'ল। মোক তুমি ক্ষমা কৰি দিয়া। তাৰ ব্যৱস্থা মই কৰিছোঁ, আপুনি চিন্তা কৰিব নালাগে। আপুনি বেয়া নাপায় যদি বিবুক মই মাতিছোঁ বুলি ক'ব নেকি বাৰু? ৰ'বা, মই মাতি দিছোঁ। কি হ'ল কাজল? কান্দিছ কিয়? কি হ'ল তোৰ? মোৰ ভুল হৈ গ'ল মাহী, মোৰ ভুল হৈ গ'ল। মোক তুমি ক্ষমা কৰি দিয়া। ৰচনা, চাওক, উঠচোন, উঠ, বচোন। এইখিনি বহ। তই নাকান্দিবিচোন। তই কান্দিলে মোৰ বেয়া লাগে নহয়। নাকান্দিবি। কি হৈছে কচোন? দুয়ো মাক জীয়েকে মিলি মোক ব্যৱহাৰ কৰিছিল মাহী। তই কাৰ কথা কৈছ? মূৰ্ছনা আৰু মাকৰ কথা কৈছো। বিবাহিত পুৰুষ এজনৰ ঘৈণীয়েক ঢুকুৱা বুলি মোক চিনাকি কৰাই দিছিল। কৈছিল মোক বিয়া কৰাব বুলি। ফুৰিব গৈছিলো মই তাৰ লগত।
কি বুলি ভাবিছে মানুহে মোৰ কথা চাওঁ নাকান্দিবি চাওঁ নাকান্দিবি একদম নাকান্দিবি নাকান্দিবিচোন মোৰ ভাল লাগিছে অৱশেষত তই যে বুজি পালি আচলতে ডাঙৰৰ পৰা সৰুৱে শিক্ষা লয় ময়ে তোক প্ৰথমতে এইবোৰৰ মাজত সোমোৱাইছিলোঁ যি হ'ল পাহৰি যা তোৰ বাবে মই এজন ভাল ল'ৰা চাইছোঁ সুখত ৰাখিব তোক কৈছে মাই তেনেহ'লে দুখ নকৰিবি আকৌ চাওঁ হাঁহি দে তই কান্দিলে বেয়া লাগে নহয় হাঁহি দে ইমান দিনে সকলোবোৰ ঠিকেই আছিলে আজি হঠাৎ কাজলে জানো ক'ৰ পৰা শুনিলে অলপ আগতে মোৰ ৰুমলৈ সোমাই আহিলে আৰু মোক সুধিলে মোৰ মুখৰ পৰা ওলাই গ'ল আৰু মোক তাইক চৰ মাৰিলেও এতিয়া মই কি কৰোঁ মা জানকী সকলো ব্যৱস্থা মই কৰিলোঁ কাইলৈ পুৱাই আমাৰ ফ্লাইট আছে এতিয়া আমিতো মনে মনে যাব লাগিব তাৰ পাছত কথাটো ইহঁতক কেনেকৈ জনাবা তাৰ ব্যৱস্থা মই কৰিছোঁ আপুনি চিন্তা কৰিব নালাগে আপুনি বেয়া নাপায় যদি বিবুক মই মাতিছোঁ বুলি ক'ব নেকি বাৰু ৰ'বা মই মাতি দিছোঁ তোমাক মোৰ কেইটামান কথা ক'বলগীয়া আছে অকণমান মালিচ দি দিবা নেকি বিবু তোমাৰ আকৌ মোৰ বিষাইছে ৰ'বা মই মালিচ দি আছোঁ মই নাজানো দুয়ো মাক জীয়েকে মিলি কি কৰি আছে কিন্তু এইটো জানো যে সিহঁতে মিলি কিবা কথাত বিভানক ফচাইছে মই জানো আজি ভাতকেইটা খাই বিৰাট ভাল লাগে অলপ বেছিকৈ খাই দিলোঁ নমামি হা তোমাক মোৰ কেইটামান কথা ক'বলগীয়া আছে মানে এইখিনি কথা কোৱাৰ সাহস মই গোটাব পৰা নাছিলোঁ আজি ভাবিছোঁ সকলো কথা তোমাক কৈ দিওঁ বিভান দেউতা তোক মাৰে মাতিছে যাচোন ভিতৰলৈ কিবা কথা আছে নেকি মই গৈ আছোঁ দিয়া নমামি মই আহি আছোঁ আহি পেলাই গোটেই কথাখিনি কৈ আছোঁ তুমি ৰেষ্ট লোৱাগৈ মা মাতিছিলা মোক মা কি হৈছে তোমাৰ মোৰ মূৰটো বৰ বিষাইছে অকণমান মালিচ দি দিবা নেকি বিবু তোমাৰ আকৌ মোৰ বিষাইছে ৰ'বা মই মালিচ দি আছোঁ
আজি নহ'লে তুমি মোৰ লগতে থাকা মোৰ বৰ মূৰটো বিষাই আছে যে আছোঁ মা আছোঁ মই তোমাৰ লগতে আছোঁ আৰু তুমি এতিয়া বেছি কথা নক'বা অলপ আৰাম কৰা মামী কওক নাজানো তোমাৰ দ্বাৰা এয়া সম্ভৱ হ'বনে নহয় কিন্তু তথাপিও মই তোমাৰ ওচৰত ক্ষমা বিচাৰি আহিছোঁ না মামী পাৰা যদি মোক ক্ষমা কৰি দিবা আপুনি এনেবোৰ কথা কিয় কৈছে মই কামেই তেনেকুৱা কৰিছোঁ মূৰ্ছনা আৰু তাইৰ মাকে তোমাৰ বিৰুদ্ধে যিবোৰ ষড়যন্ত্ৰ কৰিছিল তাত ময়ো সহায় কৰিছিলোঁ তেওঁলোকেই মোক অবিনাশৰ লগত চিনাকি কৰাই দিছিল মই নাজানো দুয়ো মাক জীয়েকে মিলি কি কৰি আছে কিন্তু এইটো জানো যে সিহঁতে মিলি কিবা কথাত বিভানক ফচাইছে মই জানো কিন্তু চিন্তা নকৰিব দুই মায়েক জীয়েকৰ পৰিকল্পনা মই সফল হ'বলৈ নিদিওঁ আজিয়ে মই কিবা এটা সমাধান উলিয়াম ক'লৈ যোৱা বিবু ক'লৈকো নাযাওঁ মা আছোঁ তুমি আজি ইয়াতে থাকিবা দেই অঁ মা আছোঁ মই অলপ এই মোৰ ফোনটো লৈ আহোঁগৈ তুমি এতিয়া শুই থাকা জীবন বিচাৰে আল ফুলে সাবতি জীবন সজাবলে সপোনৰ অগলন্ধবোৰে নিতে মনবোৰ অখালি নতুনৰ ৰং সানে সময়ৰ একা বেকা বাটতে যায় আগুৱাই লৈ জুকিয়াই আপোনলে চাই হেঁপাহৰ আকলোৱা আশাতে মন বুজি ৰয় হঠাতে কি হয় সপোনো হেৰাই জুৰিয়া